নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 12 ছেপ্টেম্বৰ ভাদৰ মাহৰ 26 তাৰিখ শুক্ৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল। এই ৰাশিফলত তিনিটা ৰাশিৰ বিষয়ে আজি আলোচনা কৰিম। তুলা, বৃশ্চিক আৰু ধনু, এই তিনিটা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তেওঁলোকৰ স্বাস্থ্য, কৰ্ম, দাম্পত্য জীৱন, প্ৰেম কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম। গতিকে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। দিনটো আৰম্ভণিৰ পৰাই আপুনি লেহেম গতিয়ে হ'ব পাৰে, আপোনাৰ স্পীড কমিব পাৰে, কিন্তু মাজভাগৰ পৰা আপোনাৰ কামৰ স্পীড বাঢ়িব। নিজৰ বিচাৰ শক্তি আৰু কোমলীয়া স্বভাৱৰ ফলত বহু লোকৰ পৰা আপুনি সমৰ্থন লাভ কৰিব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ বা ব্যৱসায়, চাকৰি, যি কৰ্মক্ষেত্ৰ আছে, কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰস্তাৱ আহিব পাৰে আপোনাৰ আজিৰ দিনটো। ব্যৱসায়ত নতুন চুক্তি বা লাভজনক কিবা প্ৰস্তাৱৰ সম্ভাৱনা আছে। সহকৰ্মী বা অংশীদাৰৰ সৈতে বুজাবুজি ৰখাটো আজিৰ দিনত একেবাৰেই প্ৰয়োজনীয়। আপুনি বুজা মিলাত আলোচনাৰ ভিতৰত যাওক। তাৰপিছত হৈছে প্ৰেম আৰু পৰিয়াল। দাম্পত্য জীৱনত মৰম চেনেহ, বুজাবুজি, বিশ্বাস বাঢ়িব। অবিবাহিতসকলৰ বাবে নতুন বন্ধুত্বৰ সম্ভাৱনা আছে আজিৰ দিনটো। পৰিয়ালত বিশেষকৈ মাক দেউতাকৰ আশীৰ্বাদ লাভ কৰিব, লগতে পৰিয়ালৰ সদস্যসকলৰ পৰাও আজি সমৰ্থন লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি খৰচৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। আজি আপোনাৰ খৰচ হ'ব পাৰে, অযথা ইনভেষ্ট নকৰিব। তৃতীয় পক্ষৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গেছ, মাথাৰ বিষ, মূৰৰ বিষ, কমৰৰ সমস্যা দেখা দিব পাৰে। প্ৰভাৱশালী আপুনি ৰাতিপুৱাৰ ভিতৰতে ব্যায়াম আৰু নিয়মিত আহাৰ গ্ৰহণ কৰিলে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ শুভ অশুভ। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ৰং সেউজীয়া, সোণালী আৰু নীলা। শুভ সময় হৈছে আজিৰ দিনটোৰ ৰাতিপুৱা 9:15 পৰা 11 বজালৈ আৰু আবেলি 3:45 পৰা 5:15 এই সময়খিনি আপোনাৰ বাবে শুভ। অশুভ সময় ৰাতিপুৱা 7:30 পৰা 8:30 আৰু ৰাতি 9 বজাৰ পৰা 10:15। আজি আমাৰ বিশেষ পৰামৰ্শ, আজিৰ দিনত আপুনি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে পৰামৰ্শ ল'ব লাগে। কোনো নতুন কাম আৰম্ভ কৰিবলৈ আপুনি শুভ সময়ত কামটো আৰম্ভ কৰা দৰকাৰ। আপোনাৰ ধ্যান আৰু ধৈৰ্যৰে আগবাঢ়ি লাভান্বিত হ'ব। আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি চাই কেনে পালে কমেণ্ট কৰিব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আজিৰ দিনটো উৎসাহ উদ্দীপনাৰে ভৰপূৰ থাকিব। আজি আপোনাৰ হাতলৈ সুযোগ আহিব, ভৰপূৰ সুযোগ আহিব। কাম কাজত নতুন ধৰণৰ চেলেঞ্জ আহিব পাৰে, কিন্তু আপোনাৰ ইচ্ছা শক্তি আৰু মনোবলৰ দ্বাৰা আপুনি সকলো সমস্যাক পৰাজিত কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় বা চাকৰি, কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব। আপুনি যি পৰিশ্ৰম কৰিছে তাৰ ফলাফল আজি লাভ কৰিব। আপোনাৰ প্ৰমোশ্যন বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰমোশ্যন হ'ব পাৰে। ব্যৱসায়ত নতুন লগৰীয়া, আপোনাৰ লাভজনক চুক্তি বা নতুন কামত আৰম্ভ কৰাৰ সুযোগ পাব। আপোনাৰ লগৰীয়াৰ লগত ভাল সুবিধা লাভ কৰিব। প্ৰেম আৰু পৰিয়াল, প্ৰেম সম্পৰ্কত আনন্দৰ খবৰ আজি। আপোনাৰ প্ৰেমত আজি সুখকৰ হ'ব আজিৰ দিনটো। এজনে আনজনৰ ওপৰত বুজি পোৱাৰ বুজাবুজি ক্ষমতা থাকিব। দাম্পত্য জীৱনত মৰম ভাল পোৱা, বুজাবুজি থাকিব। পৰিয়ালত খুব বেছি সমৰ্থন লাভ কৰিব পৰিয়ালৰ পৰা। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকামৰ নতুন পথ মুকলি হ'ব। ধন সম্পত্তি বিনিয়োগত ইনভেষ্টত লাভজনক সময় হ'ব আজিৰ কাৰণে। খৰচৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব, অযথা খৰচ এৰাই চলক। স্বাস্থ্য, ৰক্তচাপ, মানসিক চাপ আৰু টোপনিৰ অভাৱ সমস্যাই দেখা দিব পাৰে। আপোনাৰ টোপনিত সমস্যা হ'ব পাৰে। আপোনাৰ ধ্যান, ৰাতিপুৱা ভ্ৰমণ আৰু নিয়মিত আহাৰ গ্ৰহণ আপোনাৰ বাবে জৰুৰী। আজিৰ শুভ
শুভ সংখ্যা হৈছে 2, 7 আৰু 9। শুভ ৰং হৈছে বগা, ৰূপালী, ক্ৰীম আৰু ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 আৰু আবেলি 4 বজাৰ পৰা 5:30। অশুভ সময় মানে বেয়া সময় ৰাতিপুৱা 8:15 পৰা 9 বজালৈ আৰু ৰাতি 7:45 পৰা 9 বজালৈ। এই সময়খিনি অশুভ। এই অশুভ সময়খিনিত আপুনি ভাল কাম আৰম্ভ নকৰিব। গুৰুত্বপূৰ্ণ কামৰ বাবে শুভ ৰং বা শুভ ৰত্ন ব্যৱহাৰ কৰি আপুনি আৰম্ভ কৰক। কোনো নতুন ইনভেষ্টৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপুনি ডাঙৰ পৰামৰ্শ লওক। বেছি চিন্তা ভাৱনা নকৰি শান্তশিষ্টভাৱে আগবাঢ়িলে আপোনাৰ সফলতা নিশ্চিত। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি, 12 ছেপ্টেম্বৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ বাবে নতুন আশা আৰু সুযোগৰ সম্ভাৱনা আছে। আপোনাৰ হাতলৈ সুযোগ আহিব। কাম কাজত নতুন আগৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব। আজি আপুনি আগতে যি কষ্ট কৰিছিল পৰিশ্ৰম, তাৰ ফলাফল আজি লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস আৰু সৎ চিন্তা ভাৱনাই আজিৰ দিনটো আপোনাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব। কৰ্মক্ষেত্ৰত আপুনি বছৰৰ পৰা বা গুৰুৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত নতুন লাগতিয়াল বা লাভজনক কৌশল আৰম্ভ কৰিব পাৰে। দূৰ ভ্ৰমণৰ পৰা আপোনাৰ লাভজনক হোৱাৰ সম্ভাৱনা আছে। ভাল ফলাফল লাভ কৰিব ভ্ৰমণৰ ক্ষেত্ৰত। পৰিয়াল আৰু প্ৰেম জীৱনত খুব নতুন আনন্দ বা যোগাযোগ ব্যৱস্থা এটা থাকিব পাৰে। বিবাহিতসকলৰ বাবে দাম্পত্য জীৱনত সুখ শান্তিৰ সময় আজিৰ দিনটো। পৰিয়ালৰ সৈতে সময় কটালে মনৰ মানসিক চিন্তা দূৰ হ'ব। টকা পইচাৰ ক্ষেত্ৰত ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব। অচিনাক্ত উৎসৰ পৰা আপোনাৰ ধন পোৱাৰ সম্ভাৱনা আছে। অযথা খৰচৰ পৰা এৰাই চলক, অযথা খৰচ নকৰিব। স্বাস্থ্য ক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, কিন্তু আপোনাৰ হজম শক্তিত কিছু অসুবিধা হ'ব পাৰে। হাঁহি মজাক বা ধ্যান আপোনাক মানসিক চাপৰ পৰা মুক্ত কৰিব। আপুনি হাঁহি ধেমালি কৰি থাকক। আজিৰ দিনটোৰ শুভ অশুভ। শুভ সংখ্যা 3, 5, 8। শুভ ৰং হালধীয়া, সেউজীয়া আৰু নীলা। শুভ সময় হ'ল ৰাতিপুৱা 9:45 পৰা 11:15 আৰু আবেলি 3:30 পৰা 5 বজালৈ। অশুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 8 বজালৈ আৰু ৰাতি 8:30 পৰা 9:45। গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিবলৈ শুভ সময়টোত আৰম্ভ কৰক আপোনাৰ কাম কাজবিলাক। আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক, সফলতা লাভ হ'ব। পিতৃশাৰ্দিক ব্যক্তিৰ আশীৰ্বাদ ল'লে। এয়া আছিল 12 ছেপ্টেম্বৰ শুক্ৰবাৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।